ৰাতিপুৱাৰ ভিউজ কিছু এনেকুৱা আছিল যোৱাকালি। হাই, মই অংকিতা আৰু আজি আপোনালোকক লৈ গৈ আছো পিকনিকলৈ বুলি ভৈৰৱকুণ্ড। ৰ'ব আউটফিট চেকটো দি লওঁ। প্ৰথমতে এয়া হৈছে আমাৰ ইছুৰ আউটফিট আৰু এয়া হৈছে মোৰ আউটফিট। এইটো হৈছে উইণ্টাৰ কৰ্ট ছেট। আপোনালোকক লিংক লাগিলে স্ক্ৰীনত দিয়াই আছে, তাত ক্লিক কৰিলেই হ'ল। ভাবা নাছিলো ভৈৰৱকুণ্ডত ইমান বেছি ভিৰ থাকিব বুলি। যেতিয়া আমি গৈ পাইছো জাষ্ট 5 মিনিটৰ ভিতৰতে গোটেই ৰোড ফুল হৈ গ'ল। লোকেশ্যনটো ইমান বেছি ধুনীয়া বা ইমান বেছি বেয়া বুলিও ক'ব নোৱাৰো, মানে মাজতে। আমি সকলোৱে বহুত বেছি এনজয় কৰিলো, নাচিলো, কৰিলো, পিকনিক মানেইটো হৈছে এয়া। পিছে দাদাৰো বাৰ্থডে আছিলে কালি। বৌয়ে কেকটো বনাই তাতে লৈ গৈছিলে। মই আৰু অংকুৱে টাইম পালে এনেকৈয়ে মস্তি কৰো। সকলোৱে খুব ডান্স কৰিলে। আপোনালোকে পিকনিক গৈছে নে নাই? যদি গৈছে তেনে ক'ত গৈছে কমেন্ট কৰিবচোন। এনেও এনেকুৱা বতৰত পিকনিক গৈ বহুত বেছি ভাল লাগে। মুঠতে ডিচেম্বৰ আৰু জানুৱাৰী মানেই হৈছে পিকনিক মান্থ, আৰু মাত্ৰ মাজত এদিনহে আছে নিউ ইয়েৰটো আহিবলে। কিমাননো কাম কৰিব, গোটেই বছৰটো কাম কৰিছে, সেইকাৰণে অকনমান ওলাই যাওক, মনটোও ভাল লাগিব। হেপী হলিডেজ, লগতে হেপী নিউ ইয়েৰ ইন এডভান্স টু অল অফ ইউ।